নমস্কাৰ মোৰ নাম হৈছে কমলেশ্বৰ বড়ো আৰু মই আপোনালোকক সকলোকে স্বাগতম জনাইছো কেএসকে এডুকেৰ চেনেলটোলৈ আজিৰ এই ক্লাছত আমি গণিত প্ৰস্তুতিৰ 2 নম্বৰ খণ্ডটো আমি আলোচনা কৰিম যত নেকি কনসেপ্টৰ লগতে কোৱেশ্চন থাকিব এই যি সিৰিজ হয় এই সিৰিজৰ কাৰণে এটা নতুনকৈ এটা প্লেলিষ্ট বনোৱা হৈছে প্লেলিষ্টৰ লিংক ডেসক্ৰিপচন বক্সত দি দিম আৰু আজি হ'ব 2 নম্বৰ ক্লাস গ্ৰেড 4 বিলাকৰ কাৰণে very important hobo special class hobo grade 4 bilakor karone aro enoka noy je grade 3 karone important noy grade 3 karone important hoy but grade 4 karone special class hoy prothomote ami alochona korim comparison of numbers সংখ্যাৰ তুলনা এইটো কনসেপ্টৰ পৰা কিন্তু অসমৰ বিভিন্ন ধৰণৰ পৰীক্ষাত কিন্তু প্ৰশ্ন আহিছে গটিকে ভালদৰে চাব লাগিব সংখ্যাৰ তুলনা পজিটিভ নাম্বাৰছৰ ক্ষেত্ৰত কেনেকৈ কি সৰু ডাঙৰ কোনটো ডাঙৰ কেনেকৈ কম্পেয়াৰ কৰা হয় এটো বস্তু সকলোৱে জানে হয়নে যদি কনফিউজ হয় তেতিয়া হলে নেগেটিভ নাম্বাৰছৰ ক্ষেত্ৰত কনফিউজন থাকিব পাৰে আৰু এটো ক্লাস হোৱাৰ পিছত আপোনাৰ কনফিউজন দূৰ হৈ যাব তো এক্সাম্পল লও বুজি পাবৰ কাৰণে 5 আৰু 3 দুটা পজিটিভ নাম্বাৰছ লৈছো 5 আৰু 3 দুটা ধনাত্মক সংখ্যা লৈছো 5 আৰু 3 আৰু ইয়াৰে 5 টো ডাঙৰ হয় Okay, তো এই সিম্বলটো চাও ডাঙৰৰ ফালে মুখ কৰি থাকে ডাঙৰক সদায় খাং কৰি থাকে সেইকাৰণে ডাঙৰৰ ফালে মুখ মেলি থাকে ওকে তো পজিটিভ নাম্বাৰছৰ ক্ষেত্ৰত এনেকুৱা হয় এতিয়া মই যদি 5 ৰ আগতো মাইনাস দিও আৰু 3 ৰ আগতো যদি মাইনাস দিও তেতিয়া কি হৈ যাব নেগেটিভ নাম্বাৰছৰ কম্পেৰিজন হৈ যাব ওকে নেগেটিভ সংখ্যাৰ ঋণাত্মক সংখ্যাৰ তুলনা হৈ যাব ঠিক আছে তো ইয়াতে কি হৈছে পজিটিভ নাম্বাৰত জেনেকে হৈছিল তাৰে উল্টাটো হৈ যায় অৰ্থাৎ -3 ইজ গ্ৰেটাৰ দেন -5 মনত ৰাখিব এইটো ওকে এইটো কি হয় এইটো হৈছে পজিটিভ নাম্বাৰছ ওকে 5 and 3 পজিটিভ নাম্বাৰছ 5 টো ডাঙৰ নেগেটিভ নাম্বাৰছৰ ক্ষেত্ৰত কি হৈ যায় উল্টা হৈ যায় ওকে মনত ৰাখিব এইটো আৰু এটা এক্সাম্পল লও বুজি পাবৰ কাৰণে ওকে 10 আৰু 30 লৈছো 10 আৰু 30 কি হয় পজিটিভ নাম্বাৰছ 30 ইজ গ্ৰেটাৰ দেন 10 সেইকাৰণে 30 খাং কৰি থাকিব 30 ফালে মুখ মেলি থাকিব ওকে এতিয়া মই যদি দুইটাৰে আগত মাইনাস দি দিম তেতিয়া কেছটো উল্টা হৈ যায় নগেন হৈ যায় কেছটো ওকে -10 ইজ গ্ৰেটাৰ দেন -30 মনত ৰাখিব এইটো ওকে কি বুলি মনত ৰাখিব পজিটিভ নাম্বাৰছৰ ক্ষেত্ৰত যেটো ডাঙৰ আছিল তাৰে আগত যদি মাইনাস দিয়া যায় তেতিয়া হলে সেইটো সৰু হৈ যায় ওকে মনত ৰাখিব এতিয়া এই কনসেপ্টৰ পৰা কেনেকুৱা কি প্ৰশ্ন আহিছিল আমি আলোচনা কৰিম এটো চাও এডিআরই পেপাৰ 1 যোৱাবাৰৰ এডিআরই পেপাৰ 1 অৰ্থাৎ গ্ৰেড 4ত অহা প্ৰশ্ন হয় এইটো কি দিছে চাও ইফ a is greater than b যত নেকি a is greater than 0 b is greater than 0 অৰ্থাৎ এই ব্ৰেকেটত যে দিছে a is greater than 0 b is greater than 0 তাৰপৰে ইয়াৰ পৰা আমি গম পাও যে a আৰু b দুটা 0 তকৈ ডাঙৰ হয় 0 তকৈ ডাঙৰ মানে কি হ'ব ন্যাচাৰাল নাম্বাৰছ হ'ব পজিটিভ নাম্বাৰছ হৈ যাব ওকে a is greater than b a আৰু b দুটা কিন্তু পজিটিভ নাম্বাৰ ঠিক আছে দেন হুইচ ওয়ান অফ দা ফলোইং ইজ ট্ৰু তেতিয়া হলে তলৰ কোনটো কাৰেক্ট তলৰ কোনটো শুদ্ধ ওকে এইটো কি হয় পজিটিভ নাম্বাৰছ তো আমি যদি a আৰু b দুইটাৰে আগত যদি মাইনাসটো দি দিও কেছটো নগেন হৈ যায় উল্টা হৈ যায় অৰ্থাৎ কি হৈ যাব -a is less than -b বা -b is greater than -a অৰ্থাৎ অপচন a টো কারেক্ট হৈ যাব অপচন a is the correct answer ওকে মনত ৰাখিব পজিটিভ নাম্বাৰৰ ক্ষেত্ৰত যেটো ডাঙৰ আছিল নেগেটিভ দিলে সেইটো সৰু হৈ যায় ওকে নেক্সট কোৱেশ্চন এটো চাও কি দিছে if a is equal to 6 and b is equal to 9 then which one of the following is not correct কোনটো শুদ্ধ নহয় এই বস্তুটো আমি উলিয়াব লাগে ওকে ইয়াতে a এর মান দিয়া আছে 6 b এর মান দিয়া আছে 9 আৰু কোনটো শুদ্ধ নহয়টো আমি উলিয়াব লাগে ওকে তো আমি কি কৰিম অপচন ওয়াইজ কৰি যাম ভেৰিফাই কৰি যাম অপচন এ দিছে a + b টো b - a তকৈ ডাঙৰ হয় গতিকে a + b মানে কি a + b মানে কি a + b অৰ্থাৎ 6 + 9 কিমান হৈ গল 15 আৰু b - a কিমান ওলাই 9 - 6 কিমান ওলাব 3 ওলাব সো 15 3তকৈ ডাঙৰ হয়নে
হয় 15 তিনকে ডাঙৰ তাৰমানে এই যেটো অপচন হয় এই অপচনটো কারেক্ট হয় এই অপচনটো পুরা কারেক্ট হয় ওকে কিন্তু আমাক কোনটো লাগে কারেক্ট নোহোৱাটো লাগে ওকে অপচন বি কি দিছে চাও এতিয়া অপচন বি দিছে যে a minus b is equal to b minus a a minus b is equal to b minus a অৰ্থাৎ 6 minus 9 কিমান ওলাই minus 3 ওলাই আৰু 9 minus 6 কি ওলাই 9 minus 6 কি ওলাই 3 ওলাই তো এই দুটা বস্তু একে নেকি minus 3 is equal to 3 নেকি নহয় নহয় কাৰণ minus 3 এটো এটা কি হয় নেগেটিভ নাম্বাৰ আৰু 3 এটা পজিটিভ নাম্বাৰ নেগেটিভ নাম্বাৰ একে নহয় ইকুৱেল নহয় গতিকে এই বস্তুটো ইকুৱেল দিছে এটো ৰং তাৰ মানে এটো কারেক্ট আনসার এটো শুদ্ধ নহয় ওকে পাই গলো আমি বাকি আৰু এটোটো বুজি পালো আমি ওকে minus a is greater than minus b ওকে হয় কেনেকে হয় আমাৰ 6 আৰু 9 আছিল 9 is greater than 6 আছিল মাইনাস দিয়াৰ লগে লগে কি হৈ গল minus 6 is greater than minus 9 ওকে তো এইটো ফলো কৰিছে এইটোৱে ঠিক আছে অপচন সি টো ঠিকই আছে অপচন ডি টো কি দিছে বুজি লওক অপচন ডি টো কি দিছে দিছে যে a is greater than minus b yes a is greater than minus b কাৰণ পজিটিভ নাম্বাৰ এটা অলৱেজ গ্ৰেটাৰ দেন নেগেটিভ নাম্বাৰ পজিটিভ নাম্বাৰটো সদায় নেগেটিভ নাম্বাৰতকৈ ডাঙৰ হয় তো এইটো অপচন ডি ঠিক আছে তো এই কোৱেশ্চনৰ এনসাৰটো হ'ব অপচন বি এইখিনিতে এটা ইনফৰমেশন দি যাও যদি আপুনি গণিত বিষয়টো বহুত টান পাই আছে লাহে লাহে চ্যাপ্টাৰ ওয়াইজ শিকিব বিচাৰিছে তেতিয়া হলে আপুনি আমাৰ কেএসকে এডুকেয়াৰ এন্ড্ৰইড এপত আপুনি ক্লাস কৰিব পাৰে আমি লাইভ ক্লাস কৰো 7:30 পৰা আমি লাইভ ক্লাস কৰো 7:30 PM ৰ পৰা মনডে টু ফ্ৰাইডে আমি লাইভ ক্লাস কৰো বৰ্তমান আমাৰ এই কোৰ্সৰ বৰ্তমান 70% কোৰ্স কভাৰ হৈ গৈছে বাকিখিনি আমি আগষ্টৰ 10 তাৰিখৰ আগতে শেষ কৰি দিম আৰু যিমানখিনি যি লাইভ ক্লাস হৈ গল সেইখিনি আপোনালোকে ৰেকৰ্ডেড ক্লাস হিচাপে পাই যাব ক্লাসৰ যিখিনি ক্লাস কৰা হয় সেই ক্লাসৰ পিডিএফ লগালগ পাই যায় লগতে আপুনি কি শিকিলে কিমানখিনি ইমপ্ৰুভ হল সেই বস্তুটো জুখি চাবৰ কাৰণে চ্যাপ্টাৰ ওয়াইজ ওয়াৰ্কশীট দিয়া হয় ওকে যদি আপুনি লাহে লাহে শিকিব বিচাৰিছে দেন আপুনি এই বস্তুটো শিকিব পাৰে এই বস্তুটো আপুনি ল'ব পাৰে যদি আপুনি গণিত অলৰেডি জানে দেন স্কিপ কৰিব পাৰে গুগল প্লে ষ্টৰত আমাৰ এপ্লিকেশনটো এভেইলেবল আছে আপুনি চেক কৰিব পাৰে এনেকুৱা হয় লগতো আপুনি চেক কৰি চাব পাৰে নেক্সট আমি আগবাঢ়িম ন্যাচারাল নাম্বারস এবার আইছে স্বাভাবিক সংখ্যা স্বাভাবিক সংখ্যা স্বাভাবিক সংখ্যা স্বাভাবিক সংখ্যা বুলি গলে আমাৰ একৰ পৰা আৰম্ভ হয় স্বাভাবিক সংখ্যা কিহৰ পৰা আৰম্ভ হয় একৰ পৰা আৰম্ভ হয় 1 2 3 4 5 এইবিলাক হৈছে স্বাভাবিক সংখ্যা ওকে একৰ পৰা আৰম্ভ কৰি কেনে যিমান বিলাক ধনাত্মক সংখ্যা আছে পজিটিভ নাম্বাৰস বিলাক আছে সকলো বিলাক স্বাভাবিক সংখ্যা হয় ঠিক আছে আৰু 0 টো এটা স্বাভাবিক সংখ্যা নেকি 0 টো স্বাভাবিক সংখ্যা নহয় -5 টো স্বাভাবিক নেকি ন্যাচারাল নাম্বার নেকি নহয় ওকে মাইনাস থাকা বিলাক ন্যাচারাল নাম্বার নহয় মনত ৰাখিব এইটো পইণ্ট মাইনাস থাকা বিলাক ন্যাচারাল নাম্বার নহয় ন্যাচারাল নাম্বার একৰ পৰা আৰম্ভ হয় গতিকে কেতিয়াবা সুধিব পাৰে যে আটাইতকৈ সৰু স্বাভাবিক সংখ্যাটো কি তেতিয়া 1 হ'ব ঠিক আছে আৰু 0 টো কিন্তু স্বাভাবিক নহয় 0 টো এটা হোল নাম্বার এটা পূৰ্ণ সংখ্যা হয় ঠিক আছে এতিয়া চাও এইখিনি আমি শিকিলো ঠিক আছে তো এই স্বাভাবিক সংখ্যাৰে আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন দিব পাৰে চাও দুটা স্বাভাবিক সংখ্যাৰ মাজত কিমানটা স্বাভাবিক সংখ্যা আছে এইটো সুধিব পাৰে বা যিকোনো দুটা নাম্বাৰ দিব পাৰে যেনেকৈ ধৰক এটা এক্সাম্পল বুজি পাবৰ কাৰণে 10 আৰু 15 তো ইয়াৰ মাজত কিমানটা স্বাভাবিক সংখ্যা আছে আমাক উঠাব দিব পাৰে তো নরমালি আমি যদি মাইনাস কৰো 15 পৰা 10 তেতিয়া হলে কিন্তু আমি এনসারটো নাপাম যে 15 আৰু 10 বা 10 আৰু 15 ইয়াৰ মাজত পাঁচটা স্বাভাবিক সংখ্যা আছে নহয় এটো ভুল ওকে ভুল
একদম লিখি কেনে দেখুৱাই দিছো তাৰপিছত কেনেকৈ উলিয়াব লাগে এই বস্তুটো দেখুৱাই দিম চাওক 10 11 12 13 14 আৰু 15 ওকে আমাক লাগে 10 আৰু 15 ৰ মাজত কিমানটা আছে মাজত বুলি ক'লে এইখিনি হয় না লোৱাৰ লিমিট ল'ব লাগিব না আপাৰ লিমিট ল'ব লাগিব দুটা ল'ব নোৱাৰে মাজত মানে কি মাজত তো কেইটা আছে 11 আছে 12 আছে 13 আছে 14 আছে কেইটা থাকিল চাৰিটা 10 ৰ পৰা 15 ৰ মাজত কিমানটা আছে চাৰিটা স্বাভাৱিক সংখ্যা আছে তো আমি কি কৰিম চাও কাৰ মাজত উলিয়াব লাগে 10 আৰু 15 ৰ মাজত উলিয়াব লাগে গতিকে ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰি উঠি আৰু এক মাইনাস কৰিম তেতিয়া এনসাৰটো পাই যাম ওকে ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিব তাৰ পিছত এক মাইনাস কৰি দিব তেতিয়া এনসাৰ আমি পাই যাম ঠিক আছে এইটো চাও how many natural numbers are there between 999 and 2001 999 আৰু 2001 ৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে কিমানটা আছে কি কৰিম কি বুলি কৈছো মই ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিম 2001 ৰ পৰা 999 মাইনাস কৰিম তাৰ পিছত লাষ্টত এক মাইনাস কৰি দিম ঠিক আছে তো মাইনাস কৰিলে কিমান হৈ যাব মাইনাস কৰি দিয়া 11 ৰ পৰা 9 গলে 2 থাকিব 9 ৰ পৰা 9 গলে 0 9 ৰ পৰা 9 গলে 0 ইয়াতে 1 থাকিব 1002 ওকে ডাইৰেক্ট মাইনাস কৰিলে ইয়াৰ পৰা কিন্তু কি কৰিব লাগিব এক মাইনাস কৰিব লাগিব লাষ্টত তেতিয়াহে আমি কাৰেক্ট এনসাৰটো পাই যাম ওকে 1001 অপচন এ টো কাৰেক্ট হৈ যাব আকৌ বা কৈছো একদম ডাঙৰ সংখ্যাটোৰ পৰা যদি আপুনি সৰু সংখ্যাটো মাইনাস কৰি দিয়ে তেতিয়া হলে মাজত কিমানটা আছে এই বস্তুটো নাপায় ঠিক আছে এটো মনত ৰাখিব মাজত কিমানটা আছে এটো বস্তু পাবলৈ হলে কি কৰিব লাগিব ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব তাৰপিছত লাষ্টত 1 মাইনাস কৰি দিব লাগিব তেতিয়া আমি একদম মাজৰ খিনি পাই যাম ঠিক আছে নেক্সট আৰু এটা কোৱেশ্চন চাও same concept how many natural numbers exist between 2 digit highest number and 2 digit lowest number দুটা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে দুটা অংকযুক্ত হ'ব লাগে ওকে দুটা অংকযুক্ত আটাইতকৈ ডাঙৰ বুলি ক'লে 99 আৰু দুটা অংকযুক্ত আটাইতকৈ সৰু বুলি ক'লে 10 ওকে দুটা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো 99 আৰু দুটা অংকযুক্ত আটাইতকৈ সৰুটো হৈছে 10 গতিকে 99 ৰ পৰা 10 আমি মাইনাস কৰিম কি পাম তেতিয়া 89 পাম কি পাম তেতিয়া 89 পাম কিন্তু এইটো এনসাৰ নহয় কাৰণ আমি লাষ্টত আৰু এক মাইনাস কৰিব লাগিব তেতিয়াহে আমি এনসাৰটো পাম 88 ইজ দা কাৰেক্ট এনসাৰ অপচন বি টো কাৰেক্ট হ'ব আপুনি চেকো কৰি চাব পাৰে ওকে সেইকাৰণে মই সৰু এক্সাম্পল লৈ কেনে দিছিলো যাতে আপুনি গম পায় তেনেকে আৰু এটা দিও সৰু এটা এক্সাম্পল দিও 7 আৰু 13 দিও 7 আৰু 13 ইয়াৰ মাজত কেইটা আছে ওকে চাব কি কৰিম 13 ৰ পৰা 7 মাইনাস কৰিম তেতিয়া থাকিব কিমান 6 এই 6 ৰ পৰা 1 মাইনাস কৰিব লাগিব তেতিয়া কাৰেক্ট এনসাৰটো পাম কিমান 5টা 7 আৰু 13 ৰ মাজত 5টা স্বাভাৱিক সংখ্যা আছে হয়নে নহয় লিখি আমি বিচাৰিব পাৰো ঠিক আছে হয়নে নহয় বিচাৰি কেনে পাব পাৰো আমি চাও 7 8 9 10 11 12 13 কি লাগে 7 আৰু 13 ৰ মাজত লাগে ইয়া মাজত কিমানটা আছে চাও 1 2 3 4 5 5টা আছে ওকে 5টা আছে হয়নে নহয় 5টা আছে কি কৈছো সেই কাৰণে ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিব তাৰপিছত যি বিয়োগ ফল পায় বিয়োগ কৰি যি পায় তাৰ পৰা এক মাইনাস কৰি দিব তেতিয়া আপুনি এনসাৰটো পাই যাব ওকে নেক্সট চাও এডিআৰই পেপাৰ 2 অৰ্থাৎ গ্ৰেড 4 ৰে প্ৰশ্ন হয় গ্ৰেড 4 এক্সামত অহা প্ৰশ্ন কি দিছে the total count of natural numbers available in the series -7 -6 -5 ... 567 এই যি এটা আমাক সিরিজ দিছে এটা শৃঙ্খলা দিছে ইয়াতে কেইটা স্বাভাৱিক সংখ্যা আছে উলিয়াব দিছে মই কি বুলি কৈছিলো মাইনাস বিলাক স্বাভাৱিক সংখ্যা নহয় জিরো বিলাক স্বাভাৱিক সংখ্যা নহয় হয়নে তো গুটিখিনি বস্তু মই লিখি দিও যাতে বুজি পায় -7 -6 -5 -4 -3 -2 -1 তাৰপিছত 0 থাকিব তাৰপিছত কি থাকিব 1 2
3 4 5 6 7 ইমানখিনি দিছে আমাৰ ওকে ডট 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 মানে কি মাজত আছে ওকে তো -7 পৰা 7 লৈকে ন্যাচাৰেল নাম্বাৰ বিচাৰিছে তো মই কি কৈছো মাইনাস বিলাক ন্যাচাৰেল নহয় তো এইবিলাক কাটা যাব এইবিলাক দৰকাৰে নাই আমাক এইবিলাক কনফিউজ কৰাৰ কাৰণে আছে 0 টো ন্যাচাৰেল নাম্বাৰ নহয় তো কাটি দিলো কেইটা থাকিলে ইমানখিনি হৈছে ন্যাচাৰেল নাম্বাৰ কেইটা 1 2 3 4 5 6 7 সাতটা ন্যাচাৰেল নাম্বাৰ আছে বি টো কাৰেক্ট হৈ যাব ওকে মনত ৰাখিব কিন্তু আকৌবা কৈছো নিগেটিভ বিলাক ন্যাচাৰেল নাম্বাৰ নহয় স্বাভাৱিক সংখ্যা নহয় শূন্যটো স্বাভাৱিক সংখ্যা নহয় তো এইবিলাকে আপোনাক কনফিউজন কৰি আছে ওকে তো নেক্সট আমি আগবাঢ়িম চাও sum of first n natural numbers প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল ওকে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল কি হয় n into n plus 1 divided by 2 হয় ওকে n into n plus 1 divided by 2 ওকে এনে কি বুজাইছে কিমানটা স্বাভাৱিক সংখ্যা আছে এটো বুজাইছে ওকে যেনেকে এটা एग्जांपल লও প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ যোগফল প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ যোগফল sum of first 10 natural numbers sum of first 10 natural numbers প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ যোগফল 10টা ইয়াতে n ৰ ভ্যালু 10 n ৰ ভ্যালু 10 ওকে তো কি হৈ যাব n into n plus 1 divided by 2 অর্থাৎ কি হৈ যাব 10 into n plus 1 মানে 10 plus 1 11 divided by 2 so 2 এৰে 10 কাটিব পাৰিম 5 বাৰ 2 5 গুণ 10 কি থাকিলে 5 গুণ 11 55 অর্থাৎ আপুনি যদি যোগ কৰি চাই 1 2 3 4 5 6 7 8 9 10 এইখিনিৰ কথা কৈছে আমাৰ প্ৰথম 10টা স্বাভাৱিক সংখ্যা মানে 1 2 3 4 এনেকে 10 লৈকে ওকে তো এইটা যোগ করলে কিমান পাই 55 পাই ওকে তো ইমানখিনি কৰি থাকিব নোৱাৰো আমি ইমানখিনি তো কৰি থাকিব নোৱাৰো ওকে ইমানখিনি কৰি থাকিব নোৱাৰো সেই কাৰণে আমাক ফৰ্মুলা দৰকাৰ হয় গতিকে প্ৰথম এটা স্বাভাৱিক সংখ্যাৰ যোগফল n into n plus 1 divided by 2 এনে কি বুজায় কিমানটা স্বাভাৱিক সংখ্যা আছে এটো বস্তু আমাক বুজায় ঠিক আছে তো ইয়াৰ পৰা কি প্ৰশ্ন আহিছিলে আমি চাম এতিয়া পৰীক্ষাত অহা প্ৰশ্ন একদম ইজি হয় মনত ৰাখিব এবিলাক একদম সৰু সুৰা কনসেপ্ট হয় আৰু পৰীক্ষাত আহিয়ে থাকে এই কনসেপ্ট এইবাৰ এইটো প্ৰশ্নলৈ আহক কি দিছে চাও the sum of the first 20 natural numbers is প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ যোগফল কি হ'ব কৰিছে ওকে তো আমি ইতিমধ্যে গম পালো যে n প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল কেনেদৰে উলিয়াব লাগে n into n plus 1 divided by 2 কৰি কেনে উলিয়াব লাগে ওকে তো ইয়াতে n কোনটো বুজাইছে কিমানটা আছে এটো বুজাইছে 20টা আছে ওকে n ৰ মান হৈছে 20 পূৰণ 20 plus 1 20 plus 1 20 যোগ 1 কিমান হ'ব 21 divided by 2 এতিয়া আমি 2 এৰে 20 কাটিব পাৰিম 2 10 গুণ 20 থাকিলে কিমান 10 পূৰণ 21 ওকে 21 into 10 কিমান হৈ যাব 210 অপচন এ টো কাৰেক্ট হৈ যাব এইটো অলৰেডি এডিআৰই গ্ৰেড 4 ত অহা প্ৰশ্ন হয় অলৰেডি গ্ৰেড 4 ত অহা প্ৰশ্ন হয় তো এইবিলাক একদম ইজি হয় আৰু পৰীক্ষাটো কিন্তু আহে নেক্সট কি আছে এইটো কোৱেশ্চন চাও the sum of the first 51 natural numbers is প্ৰথম 51টা স্বাভাৱিক সংখ্যাৰ যোগফল কি হ'ব সুধিছে ওকে তো এইটো প্ৰশ্ন আপুনি হোমৱৰ্ক হিচাপে কৰিব ইয়াৰ এনসাৰ কি হ'ব কমেন্ট বক্সত জনাব ওকে ইয়াৰ এনসাৰ কি হ'ব কমেন্ট বক্সত জনাব তো আজিলৈ ইমানতে আমি প্ৰতিটো ক্লাছতে কনসেপ্টৰ লগতে আমি কোৱেশ্চন আলোচনা কৰিম যাতে আপোনালোকে কম টাইমৰ ভিতৰত ৰিভিজন হিচাপে এই সিৰিজটো ল'ব পাৰে তো ইমানখিনিতে এৰিলো শেষলৈ চোৱাৰ বাবে ধন্যবাদ